যি জুবিন গাৰ্গৰ চৰিত্ৰ হননৰ কথা কোৱা হৈ আছে, আচলতে জুবিন গাৰ্গৰ চৰিত্ৰ হনন কোনেও কৰা নাই। জুবিন গাৰ্গৰ চৰিত্ৰ হনন জুবিন গাৰ্গে নিজেই কৰিছে। এজন বিবাহিত পুৰুষ হৈ ছিংগাপুৰত অমৃত প্ৰভাৰ লগত দুটা নিশা জুবিন গাৰ্গে আছে। আচলতে এই কথাবোৰ যি বৰ্তমান জুবিন গাৰ্গৰ চৰিত্ৰ হননক লৈ যিবোৰ কথা হৈ আছে, সেই কথাবোৰৰ পৰা এটা বিশেষ লিখনি এইখিনি সময়ত ওলাই পৰিছে। আচলতে জুবিন গাৰ্গক লৈ এনেকুৱা কথাবোৰ ওলাব নালাগে, তাৰপিছতো এনেকুৱা ধৰণৰ কথাবোৰ ওলাই আছে জুবিন গাৰ্গৰ চৰিত্ৰ হননক লৈ। মই মূল কথাখিনি আপোনালোকক জনাম। আচলতে জুবিন গাৰ্গৰ চৰিত্ৰ হননক লৈ এই সময়খিনিত কিহৰ কাৰণে কথাবোৰ ওলাইছে। আপোনালোকে নিশ্চয় টেলিভিছন চেনেলটো দুদিন আগত এটা টক শ্ব' দেখিছে, যি টক শ্ব'টোত জুবিন গাৰ্গৰ চৰিত্ৰ হননৰ ওপৰত কথা কোৱা যিসকল ব্যক্তি আছে তেওঁলোকক সোধাই নেৰো বুলি এগৰাকী মহিলাই কৈছে। আপোনালোকে নিশ্চয় সেই কথাখিনি শুনিছে। কিন্তু কিহৰ কাৰণে জুবিন গাৰ্গৰ চৰিত্ৰ হননক লৈ ইমানবোৰ কথা বৰ্তমান সময়খিনিত ওলাই পৰিছে? শিখা শৰ্মাৰ এটা বিশেষ পোষ্ট, শিখা শৰ্মাই এটা সামাজিক মাধ্যমত পোষ্ট লিখিছে। এই পোষ্টটো মই আপোনালোকক পঢ়ি শুনাব বিচাৰিছোঁ। জুবিনৰ চৰিত্ৰ হনন কোনেও কৰা নাই। জুবিনে নিজেই নিজৰ চৰিত্ৰ হনন কৰি থৈ গৈছে। বিবাহিত জুবিনে গুৱাহাটীত নিজৰ পত্নীক এৰি থৈ সুদূৰ ছিংগাপুৰৰ হোটেলৰ ৰুমত অমৃতপ্ৰভা মহন্তৰ লগত দুটা নিশা একেলগে থকা ৰিপৰ্ট অনুসন্ধানকাৰী এজেন্সীয়ে চাৰ্জশ্বিটত লিখি আদালতত জমা দিছে। এজন বিবাহিত পুৰুষে বিদেশৰ হোটেলত গৈ আন এগৰাকী মহিলাৰ লগত একেটা কোঠাতে দুটা ৰাতি কটোৱাটো সেইগৰাকী পুৰুষৰ ভাল চৰিত্ৰ নহয়। এই কামটো চৰিত্ৰহীনতাৰ স্পষ্ট উদাহৰণ। তাত লুকাই লাভ নাই। সৎ চৰিত্ৰৰ পুৰুষে পত্নী জীয়াই থকা অৱস্থাত আন নাৰীৰ লগত হোটেলত একেটা ৰুমত নাথাকে। এইখিনি কথা লিখিছে শিখা শৰ্মা। লেখিকা আপোনালোকে গমেই পায়। শিখা শৰ্মা তেওঁ যিবোৰ লিখনি লিখি থাকে সেই লিখনিবোৰ প্ৰায় বিতৰ্কত আহি থাকে, আপোনালোকে গমেই পায়। সেই শিখা শৰ্মাৰ এই কথাখিনি লিখিছে। আচলতে বৰ্তমান সময়ত আমি জুবিন গাৰ্গৰ ন্যায়ৰ কাৰণেহে যুঁজখন দিব লাগে। জুবিন গাৰ্গৰ চৰিত্ৰ কেনেকুৱা আছিল, জুবিন গাৰ্গে কি কৰিছিল কি নকৰিছিল, জুবিন গাৰ্গৰ চৰিত্ৰ কেনেকুৱা আছিল, সেয়া কথা আমি এইখিনি সময়ত কোৱা দৰকাৰ নাই। কাৰণ জুবিন গাৰ্গে যিখিনি অৱদান আমাৰ অসমীয়া সমাজখন দি থৈ গৈছে, সেয়া দ্বিতীয় এজন জুবিন গাৰ্গক আমি নাপাওঁ। তেওঁৰ সেই অৱদানখিনিক আমি নুই কৰিব নোৱাৰোঁ। আৰু সেই জুবিন গাৰ্গ আজি তেওঁ থকা অৱস্থাতো একাংশ মানুহে তেওঁক বদনাম কৰিলেই। প্ৰত্যেক সময়তে তেওঁক বদনাম কৰিবৰ কাৰণে চেষ্টা কৰিলে, তেওঁৰ চৰিত্ৰ হানি কৰিবৰ কাৰণে চেষ্টা কৰিলে, যে জুবিন গাৰ্গৰ চৰিত্ৰ এনেকুৱা, জুবিন গাৰ্গৰ চৰিত্ৰ তেনেকুৱা। আৰু আজি জুবিন গাৰ্গ নথকা অৱস্থাতো, তেওঁ নথকাৰ এই সময়খিনিতো একাংশ মানুহে সেই জুবিন গাৰ্গৰ চৰিত্ৰক লৈ প্ৰশ্ন কৰি আছে। জুবিন গাৰ্গৰ চৰিত্ৰৰ পৰা তেওঁ চৰিত্ৰ হনন কৰিবৰ কাৰণে চেষ্টা কৰি আছে। ছিংগাপুৰত অমুকৰ লগত আছিল, ছিংগাপুৰত তমুকৰ লগত আছিল। গতিকে ৰিকুৱেষ্ট কৰিছোঁ। আৰু আপোনালোকে দেখা পাইছে গৰিমা গাৰ্গৰ বৰ্তমান যি অৱস্থা, প্ৰায়ে তেওঁ অসুস্থ হৈ থাকে, প্ৰায়ে অসুস্থ হৈ থকা তেওঁক দেখিবলৈ পোৱা যায়। এইখিনি সময়ত অন্ততঃ সেই পৰিয়ালটোক, জুবিন গাৰ্গৰ পৰিয়ালটোক অন্ততঃ শান্তিত থাকিবলৈ দিয়ক। মানুহজনে অসমখনৰ কাৰণে বহুত কৰিলে, অসমবাসী ৰাইজক বহুত কিবা কিবি দি থৈ গ'লে। সেই মানুহজনক আপোনালোকে যিহেতু প্ৰত্যেকে ভাল পায়, গতিকে এই কথাবোৰ বৰ্তমান সময়খিনি নোলাব। তেওঁ থকা সময়খিনিততো যি সন্মান তেওঁ পাব লগা আছিল, হয়তো ক'ৰবাত এনেকুৱা লাগে যেন সেই সন্মানখিনি তেওঁ সেই থকা সময়খিনিত পোৱা নাছিল। আৰু এতিয়া নথকাৰ সময়খিনিত অন্ততঃ তেওঁৰ চৰিত্ৰক লৈ এনেধৰণৰ কথাবোৰ প্লিজ নক'ব, ৰিকুৱেষ্ট কৰিছোঁ। আমাৰ বৰ্তমানৰ যুঁজখন হৈছে জুবিন গাৰ্গৰ ন্যায়ৰ পক্ষত। জুবিন গাৰ্গে ন্যায় পাবই লাগিব, তেওঁ ন্যায় পাব, আমি আশা কৰিছোঁ। আহমেদ ডাঙৰীয়াৰ ইণ্টাৰভিউ এটা চাইছিলোঁ, তাত কৈছে যে সেই সময়ত যিটো এটা চৰিত্ৰ হননৰ বা এনেকুৱা কথাবোৰ ওলাই আছে, সেই সময়ছোৱাত জুবিন দাৰ ৰুমটো বুক কৰা মানুহজন হৈছে শ্যামকানু মহন্ত, আৰু তেওঁৰ পত্নী তেওঁৰ লগত আছিলে অনিতা শৰ্মা, যিগৰাকীক এতিয়ালৈকে কোনো ধৰণৰ প্ৰশ্ন এতিয়ালৈকে কৰাই নাই। SIT কৰিছে নাজানো, কিন্তু মই জনাত নাই কৰা। আৰু দ্বিতীয় কথাটো হৈছে যে গৰিমা বই কালি প্ৰথম নে দ্বিতীয় পইণ্টটোতে লিখিছে যে সেই ৰুমটো বুক কৰা আঁৰৰ কাহিনীখিনি সকলোৱে জানে। গতিকে এই সকলোবোৰ যি চৰিত্ৰ হননৰ বা যি কথাবিলাক যে ওলাই আছে, কাৰ ৰুমত কোন আছিলে, প্ৰথমতে দৰকাৰেই নাই। তথাপিও মই ক'ব বিচাৰিছোঁ যে এই বস্তুখিনি প্লেনিং কৰি জুবিন দাৰ চৰিত্ৰটো হানি তাত দাগ লগোৱাৰ চেষ্টা কিছুমানে কৰি আছে। আৰু এই কথাখিনি আমি ইমানো অকৰা নহয় যে কোনোবাই এনেকৈ কথাটো কৈ দিব আৰু মানি ল'ম। সেই যে ৰুম ইখন হোটেলত কৰা কথা আছিলে, গৈ তাত কৰিলেগে, বেলেগ এখনত কি আছিলে, হোটেল পেচিফিক এনেকুৱা টাইপৰ কিবা এটা আছিলে। গতিকে সেই সকলো প্লেনিং কৰিছিলে শ্যামকানু মহন্ত আৰু অনিতা শৰ্মা। গতিকে এই বস্তুবোৰক মানুহে এনেই কথা এটা শুনিলেই কোনো মানি ল'ব নালাগে। জুবিন দাৰ চৰিত্ৰ কি আছিলে আমি সকলোৱে জানো, আৰু জুবিন দাৰ চৰিত্ৰতকৈ বা তেওঁৰ সেইটো পাৰ্চনেল লাইফ তাতকৈ অসমক ইমানখিনি অৱদান দিলে। এই কথাবোৰ সৰু নগণ্য, এইবিলাক কোনো ভেলু নাই।
গতিকে এই সময়ছোৱাক মানে জুবিনদাৰ ওপৰত বিশ্বাস লগতে গৰিমা বৌহঁতক সাহস দিয়াটোহে আমাৰ অসমবাসীৰ কৰ্তব্য বুলি মই ভাবোঁ আৰু সোনকালে অতি শীঘ্ৰে জুবিনদাৰ ন্যায় হোৱাটো বিচাৰোঁ। ধন্যবাদ।